৭৬ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। কালি বুঢ়া এটা মাটি লৈ গৈছিল তাৰপৰা হাবিতে মাটি লৈ কিনে মোক হাবিত পেলোৱাই পিনে মোৰ গাত উঠি দি হাবিলৈ টানি নি জঘন্য কাণ্ড বৃদ্ধ লম্পটৰ। চিচিবৰ গাঁৱত পুনৰ মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ এটা ৭৬ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলি ৭ বছৰীয়া কণমানি। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আবেলি প্ৰায় ৩মান বজাত লগৰ কেইজনমানৰ লগত ঘৰৰে কাষৰ এঘৰত খেলি আছিল আৰু সেই সময়তে কণমানিজনীৰ ককাকৰ লগত ঘৰৰ ওচৰৰে বীৰেন চুতীয়া নামৰ ৭৬ বছৰীয়া লম্পটটোৱে কণমানিটিৰ হাতত ধৰি টানি নি ওচৰতে থকা হাবিলৈ নি অপকৰ্ম কৰে। গাড়ী খেদাই পিনে কফুল দিম বুলি কৈ হাবিলৈ লৈ গৈছিলোঁ। যেতিয়া আমি খুৰীক কৈ পিনে মাতিছিলোঁ তাৰপৰা তাই হাবিৰ পৰা উলিয়াই আহি দৌৰিবলৈ গৈ পেলাই গৈ তাৰপৰা বৰমাই মাতি আনিলেগৈ, তাৰপৰা ঘৰলৈ আহিছোঁ। আচ্ছা, তোমালোকক পঠিয়াই দি পেলাই সেই ছোৱালীজনীক লৈ গৈছিলে আকৌ কফুল দিম বুলি হাবিলৈ লৈ গ'ল। আচ্ছা, তাৰপিছত ওলাই আহি তাই কিবা কৈছে নেকি তোমাৰ আগত? মোৰ আগত তাৰপৰা তাই গা ধুই পিনে তাৰপৰা ক'ৰবাত কৰি তাৰপৰা তাই মাকে মাৰিব বুলি ভয় খাই বৰমাকে ফুচুলাই আনিছিলে। তাই ঘৰত আহিছে।